মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিম সাম বেসিক কনসেপ্ট অফ কেমিস্ট্রি, ৰসায়ন বিজ্ঞানৰ মৌলিক ধাৰণা। এই পাঠটি তোমালোকৰ ক্লাছ 11ৰ কেমিস্ট্ৰিৰ প্ৰথম পাঠ হয়। এই পাঠটোত আমি পুনে পুনে পাঠটোলৈ যাম, যেহেতু বহুত বেছি আলোচনা কৰাৰ প্ৰয়োজন নাই। তোমালোকে ইতিমধ্যে অলপ চলপ হ'লেও এই পাঠটিৰ বিষয়ে পঢ়িছা। পাঠটোৰ একদম আৰম্ভণিতে তোমালোকৰ এটা বস্তু দি আৰম্ভ কৰিছে যে মেটাৰ অসমীয়াত কি বুলি কয়? পদাৰ্থ। এতিয়া মেটাৰ বা পদাৰ্থ মানে কি আমি আগতে সেইটো জানিব লাগিব হা। মেটাৰ মানে হ'ল যে যিকোনো এটা বস্তু যাৰ নেকি মাছ আছে আৰু কি থাকিব? ভলিউম। মাছ মানে অসমীয়াত আমি কি বুলি ক'ম? ভৰ। আৰু ভলিউম মানে আয়তন। তাৰ মানে আমি কিবা এটা বস্তুক মেটাৰ অসমীয়াত হ'লে পদাৰ্থ বুলি ক'ম যদি সেই বস্তুটোৰ মাছ আৰু ভলিউম থাকে। তাৰমানে মাছ মানে বস্তুটোৰ ভৰ থাকিব আৰু আয়তন, তাৰমানে সি কিবা এটা স্পেচ যদি অকুপাই কৰে তেতিয়া সেইটোকে আমি কি বুলি ক'ম? মেটাৰ, তাৰমানে পদাৰ্থ। এনিথিং হুইচ অকুপাই মাছ বা এনেকৈ ক'ব পৰা এনিথিং হুইচ হেজ মাছ এণ্ড ভলিউম ইজ কল্ড মেটাৰ। তাৰমানে যিকোনো এটা বস্তু যাৰ নেকি ভৰ আৰু আয়তন আছে সেইটোকে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। মনত ৰাখিবা। এতিয়া মেটাৰবিলাকক, তাৰমানে পদাৰ্থবিলাকক যদি আমি ভাগ কৰোঁ হা, ক্লাছিফিকেশ্যন যদি কৰোঁ, মেটাৰক যদি আমি ক্লাছিফিকেশ্যন কৰোঁ তেতিয়া আমি ইয়াক 3টা ক্লাছত ভাগ কৰিব পাৰিম। মনত ৰাখিবা। এটা হ'ল ছলিড, আৰু এটা হ'ল লিকুইড আৰু এটা হ'ল গেছ। তাৰমানে ছলিড মানে গোটা আৰু এইটো জুলীয়া আৰু গেছীয়। গোটা, জুলীয়া আৰু গেছীয়। মনত ৰাখিবা। সেই 3টা ভাগত ভাগ কৰিব পাৰিম, ছলিড, লিকুইড আৰু গেছ। এতিয়া তাৰ আগতে এটা বস্তু বুজা, মেটাৰ এটা হ'বলৈ আমাৰ কিছুমান স্মল পাৰ্টিকেল থাকিব লাগিব হা। ছাপ'জ পাৰ্টিকেল মানে কি আমি পিছত আৰু ডিটেইলছত পঢ়িম। এতিয়া তুমি চিম্পলি বুজিবলৈ তোমাৰ স্কুলত যে লিখে চক পেঞ্চিলটোকে ভাবাচোন। চক পেঞ্চিলটো আমি এনেকৈ মাটিৰ এনেকৈ চক পেঞ্চিল এডাল পাওঁ ন, বৰ্ডত যে আমি লিখোঁ চক পেঞ্চিল। এই চক পেঞ্চিলটো আমি যেতিয়া এনেকৈ গোটা হৈ থাকোঁতে মোৰ এই কলমটোৰ বা মাৰ্কাৰডালৰ নিচিনা দেখা পাওঁ, কিন্তু এইটো যেতিয়া আমি গুড়ি কৰি দিম পাউডাৰৰ নিচিনা হ'লে এনেকৈ স্মল কিছুমান পাৰ্টিকেল আমি দেখা পাওঁ ন। এনেকৈ স্মল কিছুমান কণিকা সৰু সৰু দেখা পাবা। এই কণিকাবোৰকে আমি কি বুলি ক'ম? পাৰ্টিকেল। তাৰমানে অসমীয়াত ক'লে আমি কি বুলি ক'ম? কণা। তাৰমানে এটা মেটাৰ হ'বলৈ আমাৰ স্মল কিছুমান পাৰ্টিকেল লাগিব। পদাৰ্থ এটা হ'বলৈ এনেকুৱা আমাৰ সৰু সৰু কণা কিছুমান লাগিব। এতিয়া এই যিখিনি পাৰ্টিকেল দিয়ে আমাৰ মেটাৰটো হ'ব, পদাৰ্থটো হ'ব, তেতিয়া আমি চবতে এই স্মল পাৰ্টিকেল পাম। ছলিড, লিকুইড, গেছ, গোটা, জুলীয়া, গেছীয়, যিয়ে নহওক তাতে আমি কি পাম? কণাবিলাক পাম। কিন্তু মনত ৰাখিবা, এই যিটো কণাবিলাক আমি পাইছোঁ, কণাবিলাক চবতে একেধৰণে নাথাকে হা। ছলিড যদি হয়, তাৰমানে এটা গোটা বস্তু যদি হয়, এইটো যদি আমাৰ চক পেঞ্চিলটো আছিলে, চক পেঞ্চিলত আমাৰ পাৰ্টিকেলখিনি কি হ'ব? একদম ক্ল'জলি থাকিব। তাৰমানে এটা পাৰ্টিকেলৰ লগত আৰু এটা পাৰ্টিকেল একদম পূৰা টাইটকৈ লগ হৈ থাকিব। মাজত যিমান পাৰে সিমানেই মিনিমাম স্পেচ থাকিব। তাৰমানে এই কণাবিলাকৰ মাজত ইমানেই টাইটকৈ কণাবিলাক থাকিব যে কণাবিলাকৰ মাজত বহুত বেছি গেপ নাথাকে। মনত ৰাখিবা। একদম কম্পেক্টকৈ থাকিব হা। কিন্তু লিকুইডত হ'লে, লিকুইড ধৰা আমি পানী, লিকুইডত হ'লে এই পাৰ্টিকেলবিলাক অকণমান দূৰত থাকিব। তাৰমানে মাজত আমাৰ কি থাকিব? গেপছ থাকিব বহুত বেছিও নহয়, যিটো নেকি তুমি খালী চকুৰে এনেকৈ আমি চালে মানে দেখা নাপাম। কিন্তু ছলিডতকৈ ইয়াত বহুত বেছি গেপ থাকিব। মনত ৰাখিবা। মানে মাজত খালী জেগা থাকিব। আৰু গেছত হ'লেতো
গেছত হ'লেতো তোমাৰ আৰু সবচে বেছিকৈ থাকিব হা মোৰ ড্ৰয়িংকেইটা বহুত বেছি ধুনীয়া হোৱা নাই ড্ৰয়িংকেইটা ইগন'ৰ কৰিবা গেছত হ'লে পাৰ্টিকেলখিনি আৰু দূৰত দূৰত থাকিব হা তুমি সেই কথাটো মনত ৰাখিবা এতিয়া ইয়াতে তুমি যেটো আমি সলিড লিকুইড গ্যাস পালো এই তিনটা ষ্টেটত তিনটা অৱস্থাত গোটা জুলীয়া গেছিয়ত এটা বস্তু মন কৰিবা সলিডত হ'লে আমাৰ এটা ডেফিনিট শেপ থাকিব আৰু ভলিউম থাকিব ইয়াত এটা ডেফিনিট শেপ থাকিব আৰু ভলিউম থাকিব হা ডেফিনিট শেপ আৰু ভলিউম থাকিব ডেফিনিট শেপ মানে আমি গোটা বস্তু এটা দেখিবলৈ কিবা এটা শেপ এটা পাবা যেনেকৈ মোৰ মাৰ্কাৰডাল দীঘল মাৰি এডালৰ নিচিনা তেনেকুৱা এটা শেপ পাবা আৰু ভলিউম পাবা শেপটো থাকিব ডেফিনেটলি ইয়াত ভলিউমটো পাবা লিকুইডত হ'লে কিন্তু তুমি শেপ নাপাবা শেপ নাপাবা কিন্তু ভলিউমটো পাবা তাৰমানে আমি পানী যেনিবা লৈ গিলাস এটাত থলো গিলাস পানীখিনি দেখিবলৈ কেনেকুৱা হ'ব গিলাসটোৰ নিচিনা হ'ব দেখিবলৈ তাৰমানে তাত এটা আমি ভলিউম পালো কিন্তু তাত শেপ নাথাকে কাৰণ গিলাসত থোৱাৰ লগে লগে গিলাসৰ নিচিনা হ'ল পানীখিনি যদি তুমি বটল এটাত যদি ঢালি দিয়া পানীখিনি আকৌ দেখিবলৈ বটলটোৰ নিচিনা শেপ লৈ ল'ব হা সেইকাৰণে লিকুইডত কি নাথাকে শেপ নাথাকে কিন্তু ভলিউম থাকে আৰু গেছত শেপো নাথাকে ভলিউমো নাথাকে ইয়াত তোমাৰ কোনো শেপো নাপাবা আৰু ভলিউমো নাপাবা নো শেপ নো ভলিউম কিয় কাৰণ লিকুইডত পাৰ্টিকেলখিনি বহুত দূৰত দূৰত থাকে গতিকে এনেকৈ সৰু বটল এটা যদি আমি ৰাখোঁ তেতিয়া এইটো শেপটো বটলটোৰ নিচিনা হ'ব আৰু ভলিউমটো ইমানটো জেগাই কভাৰ কৰি থাকিব পাৰ্টিকেলখিনি দূৰত দূৰত থাকি আৰু বটলটো যদি আমি আৰু ডাঙৰ যদি লৈ লওঁ তেতিয়াও এই পাৰ্টিকেলখিনি গোটেই ডাঙৰ বটলটোতে ডিষ্ট্ৰিবিউটেড হৈ থাকিব আৰু শেপটো সেই ডাঙৰ বটলটোৰ নিচিনাই শেপ লৈ ল'ব গতিকে ইয়াত শেপো নাথাকে ভলিউমো নাথাকে মনত ৰাখিবা ইমানটো বুজি পাইছা বুলি ভাবিছোঁ তাৰপিছত আৰু এটা বস্তু চাবা এই যেটো আমি ষ্টেটখিনি পাইছোঁ মেটাৰৰ সলিড লিকুইড আৰু গ্যাস এটো মুছি লৈছোঁ হা সলিড লিকুইড গ্যাসখিনিক আমি এটা ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈ কনভাৰ্ট কৰিব পাৰোঁ হা কনভাৰ্ট কৰা মানে কি মোৰ যেনিবা সলিড আছে না সলিড আছে সলিডটো মই কি বনাই দিব পাৰোঁ লিকুইড বনাই দিব পাৰোঁ লিকুইড আকৌ লিকুইডটো মই কি বনাই দিব পাৰোঁ গ্যাস এতিয়া চোৱা সলিডটো লিকুইড আমি কেনেকৈ বনাম আমি হিট দিব লাগিব তাপ দিম আৰু লিকুইডটো গ্যাস বনাবলৈও আমি কি কৰিম তাপ দিম হিট দি দিম হা তুমি জানা যে যেনিবা বুজিবলৈ ইজিকৈ বুজিবলৈ তুমি আইচ এটা লোৱা আইচ মানে অসমীয়াত বৰফ আইচ এটা লোৱা আইচটোক তুমি যেতিয়া হিট দি দিবা হিট দি দিলে আইচটো কি হ'ব সলিড আছিলে গোটা আছিলে বৰফটো সেইটো লিকুইড হৈ যাব সেই লিকুইড মানে পানীৰ নিচিনা হৈ গ'ল তাৰপিছত সেইখিনিক আকৌ যেতিয়া হিট দিবা পানীখিনি ভেপাৰ হৈ যাব তাৰমানে গেছ হৈ যাব হা আকৌ আমি যেনেকৈ আমি হিট দি solid convert to liquid and liquid converted to gas same way আমি এখিনি কুল কৰি আমি গ্যাসটোক লিকুইড বনাই দিব পাৰো আকৌ লিকুইডটোক যদি আৰু কুল কৰো তেতিয়া এটা আমাৰ সলিড হৈ যাব তুমি দেখিছা যে ফ্ৰিজত তুমি যেতিয়া পানী থৈ দিবা পানী থৈ দিলে হেতু ঠাণ্ডা কৰিলে মানে কি হৈ যায় সলিড হৈ যায় বৰফ হৈ যায় এই বস্তুটো মনত ৰাখিবা যে মেটাৰ বিলাকক আমি ওয়ান স্টেট টু আনাদাৰ স্টেট কনভাৰ্ট কৰি ল'ব পাৰো ইমানটো বুজি পাইছা বুলি ভাবিলো যদি কিবা ডাউট থাকে কবা মই আকৌ ভালকৈ বুজাই দিম নেক্সট আহা মেটাৰৰ তোমাৰ ক্লাসিফিকেশন দিছে হা মেটাৰৰ ক্লাসিফিকেশন দিছে মেটাৰটোক আমি দুটা ভাগত ভাগ কৰিম মেটাৰ এটা হল তোমাৰ এটা দিছে আমাক মিক্সচাৰ আৰু এটা হল পিওর সাবস্টেন্স এটা দিছে মিক্সচাৰ আৰু এটা পিওর মিক্সচাৰ পিওর সাবস্টেন্স মিক্সচাৰত আকৌ তোমাক চোৱা মিক্সচাৰত আমি অসমীয়াত কি বুলি কম মিশ্ৰণ আৰু পিওর সাবস্টেন্সটো বিশুদ্ধ পদাৰ্থ এতিয়া মিক্সচাৰটোক আমি কি বুলি ক'ব পাৰো হোমোজেনিয়াস
হোমোজেনিয়াছ আৰু এটা হেটেৰোজেনিয়াছ হোমোজেনিয়াছ মানে অসমীয়াত সমাংশ মিশ্ৰণ আৰু এইটো বিষমাংশ মিশ্ৰণ আৰু পিয়ৰ সাবষ্টেন্সত এটা হল এলিমেন্টস আৰু এটা হল কম্পাউন্ড এলিমেন্টস আৰু এটা হল কম্পাউন্ডস মনত ৰাখিবা এতিয়া এলিমেন্টস মানে হল মৌল আৰু কম্পাউন্ড মানে হল যৌগ এতিয়া আমি এটা এটাকে বুজিবলৈ চাম মেটাৰক আমি ব্ৰডলি দুটা ভাগত ভাগ কৰিম এটা হল মিক্সচাৰ আৰু এটা পিয়ৰ সাবষ্টেন্স প্ৰথমতে মিক্সচাৰটো বুজা মিক্সচাৰ মানে হল মিশ্ৰণ এটা মিক্সচাৰ বুলি ক'লে আমি এটা বস্তু মিক্সচাৰ হ'ব পাৰিব নেকি কেতিয়াও নোৱাৰে মিক্সচাৰ হ'বলৈ একদম মিনিমাম দুটা লাগিব বা তাতকে বেছি আমাৰ কিবা এটা বস্তু লাগিব তেতিয়া আমি মিক্সচাৰ বনাব পাৰিম তেনেহলে আমি মিক্সচাৰ বনোৱাৰ পিছত এটা মিক্সচাৰটোক আমি হোমোজেনিয়াছ কম আৰু হেটেৰোজেনিয়াছ কম এতিয়া হোমোজেনিয়াছ কি হেটেৰোজেনিয়াছ কি আমি হেতু বুজিম এতিয়া ধৰা হোমোজেনিয়াছটো বুজিবলৈ সাপোজ আমি এক গিলাস পানী ললো এক গিলাস পানী লৈছো এক গিলাস পানীত মই যদি কি কৰো চেনি দি দিও না এক গিলাস পানীত মই যেনিবা এক চামুচ চেনি বা নিমখ দিছো সাপোজ নিমখে দিলো নিমখ দি যদি মই চামুচ এটাৰে যেতিয়া ঘুলি দিম পানীখিনিত নিমখখিনি তেতিয়া কি হ'ব নিমখখিনি পানীখিনিত মিক্স হৈ যাব এটো আমাৰ মিক্সচাৰ হ'ল কিহৰ মিক্সচাৰ হ'ল সল্ট এণ্ড ৱাটাৰৰ এটা মিক্সচাৰ হ'ল এই মিক্সচাৰটোত আমি যে হোমোজেনিয়াছ কৈছো কেলে হোমোজেনিয়াছ কম তাৰ মানে এই যেতিয়া আমি মিক্স কৰি দিম তেতিয়া এই সল্টৰ যিবিলাক পাৰ্টিকল বিলাক আছিলে সল্টৰ এই পাৰ্টিকল বিলাক আমাৰ এই যিখিনি পানী আছিলে পানীখিনিৰ মাজে মাজে আমাৰ সল্টৰ পাৰ্টিকলখিনি সোমাই পৰিব এতিয়া যদি মই কি কৰো চামুচ এটাৰে যদি ওপৰৰ পৰা এক চামুচ এনেকৈ ওপৰৰ পৰা এক চামুচ যদি পানী উঠাই আনি যদি খাই চালে আমি যিমানটো নিমখীয়া পাম আমি তলৰ পৰা যদি এক চামুচ ইয়াৰ পৰা পানী উঠাই আনি খাওঁ সমানে সেম লাগিব টেষ্টটো তাৰমানে নিমখৰ যিটো এমাউণ্টটো সেইটো সেম থাকিব তাৰ মানে নিমখৰ এমাউণ্টটো সেম আছে মানে আমি কি বুজি পালো যে নিমখখিনি গোটেই পানীখিনিত ইকুৱেলি মানে মিক্স হৈ আছে এনেকৈ যদি সমানভাৱে যদি তলে ওপৰে যদি সমানভাৱে মিক্স হৈ থাকে তেতিয়া হেতুক আমি হোমোজেনিয়াছ মিক্সচাৰ তাৰ মানে অসমীয়াত সমাংশ মিশ্ৰণ মনত ৰাখিবা আৰু বিষমাংশ মানে হল হেটেৰোজেনিয়াছ মিক্সচাৰ কাক বুলি কম এতিয়া যদি আমি যদি ইয়াত যদি আগৰ নিচিনাকে পানী লৈছো পানী লৈ ইয়াত যেনিবা মই সয়েল দি দিছো সয়েল তাৰমানে মাটি এক চামুচ ইয়াত মিক্স কৰি দিছো মিক্স কৰি দিয়াৰ লগে লগে মই ওপৰৰ পৰা যদি পানী অকণমান যদি এনেকৈ চামুচেৰে উঠাই আনো যিমানটো ঘোলা দেখা পাম পানীখিনি যেহেতু মাটি মিক্স কৰিছো মাটি মিক্স কৰিলে পানীখিনি এনেও ঘোলাই দেখিবা যিমানটো ঘোলা দেখিবা তলৰ পৰা যদি মই এনেকৈ তলৰ পৰা যদি এক চামুচ উঠাও তেতিয়া ওপৰতকৈ আমি তলৰ পানীখিনি বেছি ঘোলা দেখা পাম বেছি ঘোলা মানে কি তাত আমাৰ বালিখিনি বেছিকৈ আছে তলৰ পানীখিনিত যদি এনেকুৱা গোটেই পানীখিনি যদি ইকুৱেলি যদি মিক্স হৈ নাথাকে তেতিয়া আমি হেতু কি বুলি কম হেটেৰোজেনিয়াছ মিক্সচাৰ তাৰমানে বিষমাংশ মিশ্ৰণ আশা কৰোঁ ইমানটো বুজি পাইছা তাৰ পিছত আহা এলিমেন্টস আৰু কম্পাউণ্ড এলিমেন্টস এটা মৌল আৰু যৌগ মৌল কাক বুলি কম যদি আমাৰ অনলি সিঙ্গল টাইপ যদি থাকে সাপোজ ধৰা N2 O2 এনেকুৱা যদি খালি সিঙ্গল টাইপ যদি থাকে তেতিয়া হেতুক আমি কি বুলি কম মৌল মনত ৰাখিবা আৰু যৌগবিলাকত কি হ'ব সাপোজ H2O এটো এটা ৱাটাৰৰ কম্পাউণ্ড হয় ইয়াত হাইড্ৰোজেন আৰু অক্সিজেন দুইটা আছে তেনেকৈ যদি আমাৰ কম্পাউণ্ড বিলাক যদি মিক্স হৈ থাকে তেতিয়া হেতুক আমি কি বুলি কম কম্পাউণ্ডছ আৰু নহলে আমি কি বুলি কম হেতুক এলিমেন্টস বুলি কম আৰু এটো আমি বিশুদ্ধ পদাৰ্থ তাৰমানে পিয়ৰ সাবষ্টেন্সৰ আন্ডাৰত আহিব আশা কৰিম ইমানটো তোমালোকে বুজি পাইছা আৰু যদি ইয়াত কিবা ডাউট থাকি যায় মোক কবা
মই পিছৰ ক্লাছত তোমালোকক আৰু ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ। ভালকৈ পঢ়া শুনা কৰিবা।